কিছু মুহূৰ্ত সঁচাকৈ আপোনালোকে দেখি অভিভূত হ'ব। ইমান বিষ্ণু মন্দিৰৰ মহত্ব বুলি ক'লে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। অৱশ্যে দেখিছে আইসকলৰ নাম কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু মুহূৰ্তৰ নাম কীৰ্তনৰ মাজত তেখেতলোক আহক। আমাৰ এইটো সনাতন ধৰ্মৰ এটা ডাঙৰ উৎসৱ। আমাৰ সনাতন ধৰ্মী সকলো ভকত বৈষ্ণৱ যাতে এই মুহূৰ্তটো যোগ কৰে, তাৰ কাৰণে আমি বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ পৰা এয়া হৈছে ধৰণটোল বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰশ্ন আহিছে যে অকুমাৰী কন্যাসকলৰ দ্বাৰা কপিলী নদীৰ পৰা জল উত্তোলন কৰি অনাৰ কথাষাৰ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এয়া ধৰণটোলৰ বিষ্ণু মন্দিৰৰ যি বিষ্ণু মহোৎসৱৰ পানী তোলাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া দেখিছে কণ কণ যুৱতীসকলৰ দ্বাৰা কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। পৰম্পৰা ধৰ্মীয় ৰীতি নীতি নিয়মৰ মাজেদি তেখেতসকলে প্ৰতি বছৰৰ দৰে এই বছৰো কিমান দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম। মই বৰ্তমান এতিয়া 3 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু এই কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু মুহূৰ্ত সঁচাকৈ আপোনালোকে দেখি অভিভূত হ'ব। ইমান নৈৰ পৰা পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে এয়া নাম কীৰ্তনেৰে ভকত বৈষ্ণৱৰ একদম এটা উদুলি মুদুলি এটা পৰিৱেশ আৰক্ষী মোতায়েন কৰিছে। দেখিছে আপোনালোকে এয়া হৈছে ধৰণটোল বিষ্ণু মন্দিৰৰ পানী তোলাৰ কিছু দৃশ্যাংশ দেখাইছোঁ। আপোনালোকে ভকত বৈষ্ণৱৰ এটা উলহ মালহ পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশ নাম কীৰ্তনেৰে এয়া হৈছে ধৰণটোল বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ভকত বৈষ্ণৱ আৰু যুৱতীসকলৰ দ্বাৰা তেখেতসকলে ধৰ্মীয় যি পৰম্পৰা নিয়ম নীতিৰ মাজেদি কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি কি তেখেতসকলৰ ধৰ্মীয় ৰীতি নীতি নিয়মৰ মাজেদি এই বিষ্ণু মহোৎসৱ আয়োজন কৰে সকলোবিলাক কথা মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে ধৰণটোল একদম উদুলি মুদুলি এক পৰিৱেশ ভকত বৈষ্ণৱ আৰু এয়া যুৱতীসকলৰ দ্বাৰা কপিলী নৈৰ পৰা পানী তেখেতসকলে নিয়ম নীতিৰ মাজেদি তুলি অনাৰ এটা অতীজৰে নিয়ম। সেই নিয়ম নীতিৰ মাজেৰে এই বছৰ তেখেতসকলে এয়া আনিছে। মই সুন্দৰকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। বুজি পোৱা নাই মই কি হ'ল। দেখিছে পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই দেখাইছোঁ আপোনালোকক। যথেষ্টসকল এয়া সৰু সৰু যুৱতীৰ দ্বাৰা তেখেতসকলে বিষ্ণু মন্দিৰৰ যি পৰম্পৰা নিয়ম নীতিৰ মাজেৰে কপিলী নৈৰ পৰা বিষ্ণু মহোৎসৱত পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে চাইছে কি খুব সুন্দৰকৈ ধৰ্মীয় পৰম্পৰাৰ নিয়ম নীতিৰ মাজেৰে তেখেতসকলে পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই দেখাইছোঁ আৰু যথেষ্ট ভকত বৈষ্ণৱৰ একে উদুলি মুদুলি পৰিৱেশ সকলোবিলাক মুহূৰ্ত মই মোৰ ভিডিঅ'টো যাতে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। এয়া দেখিছে পানী তুলি অনাৰ যিসকল আমাৰ যুৱতী সিহঁতে ভকত বৈষ্ণৱৰ নাম কীৰ্তনৰ মুহূৰ্ত আপোনালোকে চাওক ভিডিঅ'টো কিমান দূৰলৈ ভকত বৈষ্ণৱৰ দেখিছে নাম কীৰ্তন
দেখিছে আইসকলৰ নাম কপিলী নৈৰ পৰা পানী তুলি অনাৰ কিছু মুহূৰ্তৰ নাম কীৰ্তনৰ মাজতে কিমান আহিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ প্ৰতিটো মুহূৰ্ত মোৰ ভিডিঅ'টো যদি দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া দেখি আছে আপোনালোকে কপিলী নৈৰ পৰা পানী তুলি অনা আইসকলৰ কিছু দৃশ্যাংশ মই দেখাই আছোঁ আপোনালোকক। ইয়াৰ পাছতে আৰু ক'ত কি কেনেধৰণকৈ তেখেতসকলৰ অনুষ্ঠান হ'ব সকলোবিলাক অনুষ্ঠান মই দেখাবৰ কাৰণে চেষ্টা কৰিম। কপিলী নৈৰ পৰা পানী আনি ইতিমধ্যে বিষ্ণু মন্দিৰৰ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ধৰণতলৰ বিষ্ণু মন্দিৰৰ যি বিষ্ণু মহোৎসৱ তাৰে সেই পানী তুলি অনাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাইছোঁ। এয়া কণ কণ যুৱতীসকলৰ দ্বাৰা পৰম্পৰা ধৰ্মীয় ৰীতি নীতি আৰু নিয়ম নীতিৰ মাজেদি তেখেতসকলে পানী তুলি অনাৰ কিছু দৃশ্যাংশ দেখাইছোঁ। যথেষ্ট এক উদুলি মুদুলি পৰিৱেশ, ভকত বৈষ্ণৱৰ যথেষ্ট ভিৰ, তাৰ মাজতে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি, আপোনালোকে চাই আছে জানিব মন যায়। আজি মোৰ জানিব মন যায় যদি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ধৰণতোলৰ যি বিষ্ণু মন্দিৰ, সেই বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। তাৰে কিছু দৃশ্যাংশৰ লগতে মই আপোনালোকক অনুষ্ঠানত তেখেতসকলে কি কি অনুষ্ঠান হ'ব সকলোবিলাক কথা মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিয়াৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এই ভকত বৈষ্ণৱৰ মনৰ কথা মই আপোনালোকক জনাম। তেখেতসকলে কিমান দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে বা কি কি কাৰ্যসূচী হ'ব সকলোবিলাক কথা মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এই কপিলী নৈৰ পৰা পানী তুলি আনি বিষ্ণু মন্দিৰত ক'ত কেনেদৰে কি কৰিব আধ্যাত্মিক নিয়ম নীতিৰ মাজেদি সেই কথাবোৰো মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইতিমধ্যে এই কপিলী নৈৰ পৰা পানী লৈ আনি বিষ্ণু মন্দিৰ পাইছেহি আৰু বিষ্ণু মন্দিৰত গৈ তেখেতসকলে সেই পানীৰ কেনেধৰণৰ নিয়ম নীতিৰ মাজেদি ক'ত সংৰক্ষণ কৰিব বা কি কৰিব কেনেধৰণে ব্যৱহাৰ কৰিব সেই কথাবোৰ মই জনাবৰ কাৰণে চেষ্টা কৰিম। দেখিছে যথেষ্ট ভকত বৈষ্ণৱ, ধৰণতোল এটা উদুলি মুদুলি পৰিৱেশ। আজিৰে পৰা তেখেতসকলৰ 3দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা সেই বৰ্ণাঢ্য কাৰ্যসূচীৰ আজিৰ যি ভকত বৈষ্ণৱৰ যথেষ্ট ভিৰ মই দেখিবলৈ পাইছোঁ। সকলোবিলাক মই কথা আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব।
ইতিমধ্যে কপিলী নৈৰ পৰা পানী লৈ আনি এতিয়া বিষ্ণুমতী পাইছেহি তেখেতসকলৰ নিয়ম নীতিৰ মাজেদি এই পানী কেনেদৰে ক'ত সংৰক্ষণ কৰিব বা ব্যৱহাৰ কৰিব মই সেই সম্পৰ্কে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম যদি যাব পাৰোঁ ভিতৰলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব কপিলী নৈৰ পৰা পানী তুলি আনি বিষ্ণু মন্দিৰত প্ৰৱেশ কৰাৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কাঠে হৈছে উপস্থিত ভকত বৈষ্ণৱ আই মাতৃ তথা গুৰুসকল এয়া আমাৰ আজি আমাৰ ৩৫তম বিষ্ণু মহোৎসৱ আজি আমাৰ প্ৰথম দিনৰ ৰাতিপুৱা দ্বিতীয় কাৰ্যসূচী আমাৰ হাতত লৈছে বন্তি প্ৰজ্বলন কাৰ্যসূচী এই বন্তি প্ৰজ্বলন কাৰ্যসূচী চবৰে আমি কৰিছে আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ জ্যেষ্ঠ সভাপতি অজয়কান্ত দাস এই কাৰ্যত তেখেতক সহায় কৰিছে আমাৰ মন্দিৰৰ এজন জ্যেষ্ঠ ব্যাখ্যাকাৰ ভাগৱত ব্যাখ্যাকাৰ সদস্য পথৰ নামেৰে মই আপোনালোকক কৈছিলোঁ মই ধনতোলৰ বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱত উপস্থিত আছোঁ তেখেতসকলৰ যি সমন্বয় ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া হৈছে সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ কিছু মুহূৰ্ত আমাৰ মাজত উপস্থিত আছে আমাৰ মন্দিৰ পৰিচালনা সমিতি আমাৰ উপদেষ্টা আমাৰ দুষ্মন্ত দাস ডাঙৰীয়া তেখেতক এখন পলাং মাছ জনাব লৈছোঁ চীনা দাস ডাঙৰীয়া হল কৃষ্ণ এইবাৰ আমি আৰু জনাবলৈ ওলাইছোঁ উদযাপন সমিতিৰ সহ সম্পাদক অটল সিং দাস ডাঙৰীয়া তেখেতক এখন ফুলান গামোচাৰে সম্বোধন জনাবলৈ সমিতিৰ বিষয়ববীয়া ৰুগেশ্বৰ দাসক অনুৰোধ জনাইছোঁ এই সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ধৰমতোলৰ বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ
এই ধৰ্মধ্বজা উত্তোলনৰ কিছু উদযাপন কমিটি সন্মানীয় উপসভাপতি ধৰ্মদলৈ ডাঙৰীয়াক তেখেতক এখন ফুলাৰ গামোচাৰে সম্বৰ্ধনা জনাব গোপাল দাসে। সমন্বয় ক্ষেত্ৰত ভকত বৈষ্ণৱৰ ভিৰ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। এই ভকত বৈষ্ণৱসকলে খুব সুন্দৰকৈ সমন্বয় ক্ষেত্ৰৰ যি ধৰ্মধ্বজা উত্তোলন সেই ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত এয়া দেখিছে ভকত বৈষ্ণৱসকলৰ মই কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে ধৰমতোলৰ বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত। দাদা মনৰ অনুভৱ বুলি ক'লে কি ক'ব? আজি যিটো ইমান ভকত বৈষ্ণৱ একত্ৰিত হৈ বিষ্ণু মন্দিৰৰ যি বিষ্ণু মহোৎসৱ আয়োজন কৰিছে, স্থানীয় ব্যক্তি হিচাপে মনৰ অনুভৱ খুব গৌৰৱ আমাৰ অঞ্চলৰ বিষ্ণু মহোৎসৱটি আমি পালন কৰি আহিছোঁ। অসমৰ পৰা প্ৰাণ ৰাইজ আহি সমবেত হৈছে, তাক দেখি আমাৰ নিজকে খুব গৌৰৱ অনুভৱ এটা হৈছে আৰু সমূহ ৰাইজকে এই মেলাখনলৈ বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ। হয়, ধন্যবাদ দাদা। আপোনালোকে চাই থাকিব এই সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ ভকত বৈষ্ণৱৰ মনৰ অনুভৱ মই জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'ব? ধৰমতোলৰ বিষ্ণু মন্দিৰ বুলি ক'লে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো ভকত বৈষ্ণৱে জানে, তাৰে স্থানীয় ব্যক্তি হিচাপে কেনেকুৱা মনৰ অনুভৱ? বহুত ভাল লাগিছে, কৰিছোঁ 35তম আপোনালোকৰ জৰিয়তে সমূহ এয়া দেখিছে ভকত বৈষ্ণৱৰ মনৰ দুই এষাৰ কথা মই জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত। কৃষ্ণ কি ক'ব? ধৰমতোলৰ বিষ্ণু মন্দিৰ এটা উখল মাখল পৰিৱেশ, তিনিদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্যভাৱে আয়োজন কৰা হৈছে। আমি খুবেই আনন্দিত। আমাৰ এনেকুৱা অনুষ্ঠানটো আৰু ডেভেলপ হয় তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হয়, যিসকল ভকত বৈষ্ণৱ আহিছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? তেখেতলোক আহক, আমাৰ এইটো সনাতন ধৰ্মৰ এটা ডাঙৰ উৎসৱ। হয়, আমাৰ সনাতন ধৰ্মী সকলো ভকত বৈষ্ণৱ যাতে এই মহোৎসৱটো যোগ কৰে তাৰ কাৰণে আমি বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ পৰা হয়, কৃষ্ণ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ কিছু মুহূৰ্ত, লগতে ভকত বৈষ্ণৱৰ মনৰ অনুভৱ মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। ধৰমতোলৰ বিষ্ণু মন্দিৰ বিষ্ণু মহোৎসৱ বুলি ক'লে অসমৰ নজনা ব্যক্তি নাই। ইয়াৰে যথেষ্ট ভকত বৈষ্ণৱৰ ভিৰ। আপুনি এই ধৰ্মধ্বজা উত্তোলনৰ মুহূৰ্তত কি ক'ব ভাল পাব? কৃষ্ণ এই পৰম্পৰা শ্ৰী বিষ্ণু মহোৎসৱটো আজি 35তমত আহি ভৰি দিছে। 35তম বিষ্ণু মহোৎসৱৰ আমাৰ অসমীয়া হিচাপে 29, 30 মাঘ আৰু 1 ফাগুন আৰু ফেব্ৰুৱাৰী আজি প্ৰথম 12 তাৰিখৰ পৰা 13 তাৰিখৰ পৰা 14 তাৰিখলৈকে আমাৰ এই অবিৰাম আমাৰ নাম কীৰ্তন ভাগৱত সকলো চলি থাকিব। আৰু ইয়াতে আমি লঘু আহাৰ প্ৰসাদ এমুঠি ব্যৱস্থা কৰা হৈছে। এই প্ৰসাদমুঠি অবিৰাম খন্তেক পিছৰ পৰাই আৰম্ভ হ'ব, আমাৰ উৎসৱ শেষ নোহোৱালৈকে। বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি আমাৰ মাজত উপস্থিত হ'বহি। তেখেতলোকে প্ৰসাদমুঠি গ্ৰহণ কৰিব, বিষ্ণু মন্দিৰ দৰ্শন কৰিব আৰু আমাৰ নাম কীৰ্তনত উপভোগ কৰিব। সেয়েহে সমূহ অসমবাসী ৰাইজক এই উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে এপাক বিষ্ণু মন্দিৰত আহি দৰ্শন কৰিবৰ বাবে সমন্বয় ক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলনৰ যি ভকত বৈষ্ণৱসকলৰ মনৰ দুই এষাৰ কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। দাদা কি ক'ব? ধৰমতোলৰ বিষ্ণু মন্দিৰ বিষ্ণু মহোৎসৱ বুলি ক'লে এটা উখল মাখল পৰিৱেশ ভকত বৈষ্ণৱৰ মাজত। এই মুহূৰ্তত আপোনাৰ মনৰ অনুভৱ বুলি ক'লে কি ক'ব ভাল পাব? ভক্তিৰে ভৰি আছে। হয়, আৰু ভক্তি ভৰা মনেৰে আমি সমূহ কাৰ্যসূচী ইতিমধ্যে পালন কৰি আছোঁ। আৰু আপুনি গম পাইছে, দেখিছে, আপোনাৰ পানী আমাৰ জল উত্তোলনৰ পৰা ধৰি
বৰ্তমানলৈকে আপুনি গোটেই পৰিস্থিতিটো আপুনি নিশ্চয় আপুনি ইয়াতে টেকেল কৰিছে গতিকে মই কি ক'ম আপুনি নিজেই আপুনি চাওক আপুনি ৰাইজক দেখাওক সেইটো কৃষ্ণ আপোনালোকে ভিডিঅ'টো চাই থাকিব ধৰণতোলৰ বিষ্ণু মন্দিৰ বিষ্ণু মহোৎসৱৰ প্ৰতিটো মুহূৰ্ত মোৰ ভিডিঅ'টোৰ সৈতে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ধৰণতোলৰ বিষ্ণু মন্দিৰ মহত্ব আৰু ধৰণতোলৰ বিষ্ণু মন্দিৰ ইমান ভকত বৈষ্ণৱ কিয় হয় সকলোবিলাক কথা মোৰ ভিডিঅ'টোৰ সৈতে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব কি ক'ব এই মুহূৰ্তত মনৰ অনুভৱ বুলি ক'লে এইটো অনুভৱ মানে ভগৱান শ্ৰী বিষ্ণুৰ ওপৰত আমাৰ যিটো আস্থা গতিকে আমি গোটেই অসমবাসী সকলো ইয়াত সমাগত হয় আমি এইটো সুচাৰুৰূপে চলাই নিম এইটো বহুত ভাল লাগে গতিকে ভগৱানৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰিব পাৰিলে সকলো কৃতাৰ্থ হয় বুলি মই আশা কৰোঁ কৃষ্ণ এই ধৰণতোলৰ বিষ্ণু মন্দিৰ মহত্ব বা এই বিষ্ণু মন্দিৰত কুমাৰীসকলৰ দ্বাৰা এই মহোৎসৱলৈ কপিলী নৈৰ পৰা পানী তুলি অনা হয় সেই পানীটো কেনেধৰণৰ ভকত বৈষ্ণৱৰ কি কামত ব্যৱহাৰ কৰে সেই সকলোবিলাক কথা জনাম প্ৰথমে আপোনাক আমাৰ এই জানিব মনলৈ স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ এই চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ এইটোৱেই যিটো প্ৰশ্ন আহিছে যে অকুমাৰী কন্যাসকলৰ দ্বাৰা কপিলী নদীৰ পৰা জল উত্তোলন কৰি অনাৰ কথাষাৰ যিহেতুকে আপোনালোকে সকলোৱে জানে আৰু কোনোবাই নাজানিবও পাৰে যে পানী জলেই সকলোকে শুদ্ধ কৰিব পাৰে আপোনাৰ গাত যদি বোকা পানীও লাগিছে তাকো আপুনি পানী দিয়েই ধুব লাগিব আৰু ইয়াত এতিয়া আমাৰ ব্যৱস্থা সেইটোৱে আছে কাৰণ জল আমি তাৰ পৰা আনিছোঁ ইয়াত জল থাকিব আৰু ভকতসকলে আহি আৰু ভকতনীসকলে আহি বা সকলো ভক্তবৃন্দই আহি ইয়াতে সেই পুষ্পাঞ্জলি লৈ জলপান কৰিব গতিকে জলপান কৰা মানে তেওঁৰ ভিতৰলৈ যেতিয়া যায় সি দেহ শুদ্ধি হয় গতিকে এইটো আমাৰ গুৰুৰ বিবেচনাৰ মতেদি আমি এই কামখিনি কৰিছোঁ গতিকে এই কাৰণে আমি মানে কুমাৰী ছোৱালীও আমি দিয়া নাই যিহেতুকে অকুমাৰী সেইসকলে নিষ্পাপ গতিকে তেওঁলোকৰ কোনো সাংসাৰিক জীৱনৰ কোনো ধাৰণা নাই বা কোনো কথাই নাই গতিকে সেইসকলে এনেকুৱা এটা পৰিৱেশত তেওঁলোকে নিজে ওলাই আহি ইমান উদ্যমৰে ওলাই আহি জলকণ আনিছে আনি প্ৰভু ভগৱন্তৰ চৰণ ধুৱাইছে আৰু সেই পানীৰে আমাৰ সকলো ভকতকে মানে পুষ্পাঞ্জলি পান কৰাইছে গতিকে ইয়াৰে কামনা কৰি আমি সেই কৰ্মখিনি কৰি আছোঁ গতিকে ইয়াত যদিও ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব ধন্যবাদ আৰু এটা কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ধৰণতোলৰ বিষ্ণু মন্দিৰ মহত্ব বুলি ক'লে আপুনি কি ক'ব বিচাৰে বিষ্ণু মন্দিৰৰ মহত্ব বুলি ক'লে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো অৱশ্যে যিসকল ভকত বৈষ্ণৱে পৰম পিতাৰ চৰণত আহি নিজৰ মনোকামনা পূৰণৰ অৰ্থে যিখিনি তেওঁলোকে আবেদন নিবেদন কৰি সেৱাভাগ আগবঢ়াইছে আমি জনামতে প্ৰত্যেকেই তেওঁলোক সন্তুষ্ট হৈছে যি উদ্দেশ্যে তেওঁলোকে আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে পিছত তেওঁলোকে আমি গম পোৱা মতে তেওঁলোকে এই জাগ্ৰত মন্দিৰত কোনো কাৰণতে কাকো বিচলিত কৰা নাই সেয়েহে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ ডেইলি হাজাৰ হাজাৰ ভকত প্ৰাণ বৈষ্ণৱসকলে আহি এই মন্দিৰত মানে তেওঁলোকৰ নিজৰ মানে যি অভাৱ অভিযোগ যি অসুবিধা আছে সেই সকলোবিলাক ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাই পুষ্পাঞ্জলি আগবঢ়াই আছে বুলি আমি বিশ্বাস কৰোঁ কৃষ্ণ আৰু মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিৰে পৰা তেখেতসকলৰ যি বিষ্ণু মহোৎসৱ আৰম্ভ হৈছে কিমান দিনীয়া কাৰ্যসূচীৰে হ'ব আৰু কি কাৰ্যসূচী হ'ব ইয়াৰে বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক আছে দাদা আপোনাৰ পৰা আমি জানিব বিচাৰিম প্ৰতি বছৰৰ দৰে এই বছৰ বিষ্ণু মহোৎসৱ আয়োজন কৰিছে কিমান দিনীয়াকৈ আয়োজন কৰিছে আৰু কি কাৰ্যসূচী ৰাখিছে আমি তিনিদিনীয়া বৈদান্ত কাৰ্যসূচীৰে আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ 35তম মহোৎসৱটি উদযাপন কৰিবলৈ আহিছোঁ আমাৰ প্ৰথমে জল উত্তোলন হৈ গৈছে আমাৰ জল উত্তোলনৰ পিছতে এতিয়া ধৰ্মধ্বজাৰ শুভ উদ্বোধনী হৈছে ইয়াৰ পিছতে আমাৰ তাতে শ্ৰী শ্ৰী বিষ্ণু সমন্বয় ক্ষেত্ৰত আমাৰ নাম প্ৰসংগ হ'ব তিনিদিনীয়াৰ বাবে ইয়াতে অবিৰত ভাগৱত পাঠ চলি থাকিব এনেধৰণে বহু ধৰণৰ ধৰ্মীয় কাৰ্যসূচীৰে আমি তিনিদিনীয়া 12, 13, 14 ফেব্ৰুৱাৰী 2025 চনত বুধ বৃহস্পতি শুক্ৰবাৰে আমি কৰিছোঁ ইয়াৰ উপৰি নিশাৰ ভাগৰ কাৰণে মূল আকৰ্ষণ আমি ৰাখিছোঁ আজি আমাৰ নিমন্ত্ৰিত শিল্পী দুগৰাকীয়ে নাম পৰিৱেশন কৰিব দিহানাম
তৃতীয় দিনালৈ আমাৰ স্থানীয় যুৱক যুৱতীৰ 3 নাট্যগোষ্ঠীৰ দ্বাৰা আমাৰ এখন এই অংকীয়া নাটৰ ব্যৱস্থা কৰা হৈছে। যিসমূহ ভকত বৈষ্ণৱ দূৰ দূৰণিৰ পৰা আহিব তেখেতসকলক কেনেধৰণে আপ্যায়ন কৰাৰ ব্যৱস্থা? আমাৰ দিনে নিশাই আপ্যায়নৰ ব্যৱস্থা আছে। আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। তাৰ বাহিৰেও প্ৰসাদৰ ব্যৱস্থাও ইয়াত কৰা হয় আৰু যিসকলে লঘু আহাৰ গ্ৰহণ দৈ চিৰাৰ পৰা আদি কৰি সকলো ধৰণৰ ব্যৱস্থা আছে। আমি সকলো আপোনাৰ মাধ্যমৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সেৱা জনোৱাৰ লগতে বিশ্ব শান্তি আৰু নিজৰ শান্তিৰ বাবে সেৱা জনাই আমাৰ প্ৰসাদ গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসমূহ ভকত বৈষ্ণৱে ভিডিঅ'টো চাব এতিয়ালৈ বিষ্ণু মন্দিৰ এনে মুহূৰ্ত খাবলৈ অহা নাই তেখেতসকলক কি আহ্বান জনাব আপুনি? হয়, আপোনালোকে আহক। আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ এটা অতি ঐতিহাসিক মন্দিৰ। ইয়াত যিসকল ভক্তই সেৱা জনায় তেওঁলোকে উপকৃত হয়। আমি সেয়া বহু প্ৰমাণ আমি পাইছোঁ। সেয়েহে দিনক দিনে ইয়াৰ প্ৰচাৰটো বাঢ়ি গৈছে। ইতিমধ্যে আপুনি গম পাইছে আজি পুৱাৰ ভাগত যথেষ্ট ভকতৰ সমাগম হৈছে আৰু আপোনালোকে আহি ইয়াত এটা মানস কৰিলে উপলব্ধি কৰিব পাৰিব এই মানস পূৰ্ণ হয়। জনবিশ্বাস এইটো হয়। ধন্যবাদ দাদা, ধন্যবাদ। আপোনালোকে চাই আছে মোৰ জানিব মন যায় জৰিয়তে ধৰণতোলৰ বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ সম্পৰ্কে আপোনালোকক জনালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।